নমস্কাৰ। যোৱাকালি অৰ্থাৎ 5 মাৰ্চ 2025 তাৰিখে অসম চৰকাৰৰ অফিচিয়েল ৱেবছাইটত যিখন নটিচ আপোনালোকৰ প্ৰকাশ কৰিছে, এডিআৰইৰ ৰিজাল্ট সম্বন্ধে যিখন নটিচ প্ৰকাশ কৰিছে, বিশেষকৈ এখন গেট 3 পেপাৰ 3-4 নটিচখনত আপোনালোকৰ ৰিজাল্ট সম্পৰ্কে দিয়া আছে। ৰিজাল্ট আপোনালোকৰ কেনেদৰে চাব পাৰিব, ৰিজাল্টটো আপোনালোকৰ গম পাইছে, কাইলৈ দিব অৰ্থাৎ 7/3/2025ত ৰিজাল্ট ডিক্লেৰেশ্যন কৰিব। আৰু ইয়াৰ অফিচিয়েল যিকেইটা ৱেবছাইটকেইটা আপোনালোকক দি দিছে, যিটো ৱেবছাইটত আপোনালোকে চাব পাৰিব sitsebaonline.org, আৰু এটা ৱেবছাইট দিছে www.assam.gov.in। এই ৱেবছাইট দুটাত আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। ইয়াতে যদি আপোনালোকে চাৰ্চ কৰি দিয়ে, তেনেহ'লে আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছিলে, আপোনালোকৰ যেতিয়া ফৰ্ম ফিল আপ কৰিছিলে বা এডমিট ডাউনলোড কৰোঁতে আপোনালোকে যিটো পাইছিলে এপ্লিকেশ্যন নাম্বাৰ আছিলে, আৰু আপোনালোকৰ এটা পাছৱৰ্ড আছিলে, নিশ্চয় সকলোৰে মনত আছে পাছৱৰ্ডটো, যিহেতু আপোনালোকে এডমিট ডাউনলোড কৰিছে। সেই পাছৱৰ্ড যিটো আছিলে আপোনালোকৰ অনলাইন কৰা সময়ত যিটো দিছিলে, আৰু এপ্লিকেশ্যন নাম্বাৰ, সেই দুইটাৰ থ্ৰুৱেদি আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। গতিকে ৰিজাল্টটো আপোনালোকে যিসকলে অলৰেডি আপোনালোকৰ OMR ছিটখন ডাউনলোড কৰি চাইছে, এপ্লাই কৰি OMR ছিটখন ডাউনলোড কৰি চাইছে, তেওঁলোকে নিশ্চয় গম পাইছে আপোনালোকৰ মাৰ্কছ কিমান গৈছে, কিমানলৈকে আপোনালোকে পাইছে, নিগেটিভ কেনচেল কৰি কিমান পাইছে, আপোনালোকে নিশ্চয় গম পাইছে। গতিকে সকলো হয়তো প্ৰস্তুত হৈ আছে, কাইলৈ ৰিজাল্ট চাবৰ কাৰণে এক্সাইটেড হৈ আছে। আৰু যিসকলে উত্তীৰ্ণ নহয়, ইয়াতো ৰৈ যাব, যিহেতু পোষ্ট কম, বহুত মানুহে এপ্লাই কৰিছে, যিহত থাকি যাব, তেওঁলোক হতাশ নহ'ব। আচলতে হতাশ হোৱাটো বৰ ডাঙৰ বেমাৰ, হতাশ নহ'ব, চেষ্টা কৰি থাকক, সফল হ'ব। কিয়নো আকৌ আগন্তুক পৰীক্ষাবোৰ আহিব, চেষ্টা যদি এৰাই দিয়ে তেনেহ'লে আপোনালোকৰ পুনৰবাৰ আকৌ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। চেষ্টা কৰি থাকক, নিশ্চয় এদিন সফল হ'ব। তাৰপিছতে আপোনালোকে যদি চাই, যিখিনি আপোনালোকক কথা দিয়া আছে, ইয়াতে মই ক'লোৱে আপোনালোকক অফিচিয়েল ৱেবছাইটটো দিয়া আছে sitsebaonline.org। আৰু যিসকল ইয়াতে নেক্সট ৰাউণ্ডৰ বাবে যিহেতু স্কিল টেষ্ট বা ভাইভাৰ কাৰণে যিসকল ইয়াতে চিলেকশ্যন হ'ব, যিসকলৰ মাৰ্কে ঢুকি পাব, তেওঁলোকে কি কৰিব, আপোনালোকক আকৌ নটিফিকেশ্যন দিব, যিখন নটিচৰ আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। যিবোৰ ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিছিলে এপ্লিকেশ্যন কৰাৰ সময়ত, অনলাইন কৰাৰ সময়ত যিবোৰ ডকুমেণ্ট দিছিলে, এই ডকুমেণ্টবোৰ আপোনালোকে ৰেডি কৰি ৰাখিব, এডমিটটো পুনৰ ডাউনলোড কৰি ৰাখিব আপোনালোকৰ। আৰু কি দি আছে, আপোনালোকে শেষলৈ যদি চাই, ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখক প্ৰথমতে আপোনালোকে। যিসকলে ৰিজাল্ট আহিব বুলি ভাবি আছে, নিজৰ ভাল হ'ব বুলি ভাবি আছে, তেওঁলোকে যিহেতু চাইছে, আপোনালোকে OMR যিহেতু চাইছে, ৰিজাল্ট ভাল হ'ব বুলি ভাবি আছে, ডকুমেণ্টছকেইটা প্ৰথমতে ক্লিয়াৰ কৰি ৰাখক। আৰু নেক্সট লেভেলৰ কাৰণে আপোনালোকক আকৌ ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকক নটিফিকেশ্যন দিব। আৰু আপোনালোকে কি কৰিব, এতিয়া যিটো কাট অফ দিব, কাট অফটো কাইলৈ একেটা দিনতে কাইলৈ কাট অফৰ আপোনালোকৰ লিষ্টটো দি দিব। আপোনালোকে গম পাব পাৰিব যে কাট অফ কিমান গৈছে। আপোনালোকে ভবাতকৈ হয়তো বেছি গুচি যাবও পাৰে, হয়তো কমি আহিব পাৰে, আপোনালোকে চাব, এবাৰ চাই ল'ব। সকলোলৈ শুভেচ্ছা থাকিল। আৰু যিসকলে নাম ইয়াত নাহে, তেওঁলোকে চেষ্টা কৰি থাকক, সফল হ'ব এদিন, হতাশ নহ'ব। ধন্যবাদ।